হয় নিশ্চয়কৈ খুব এটি মানে আৱশ্যকতা এটা বস্তু পাব্লিক টয়লেট আৰু লায়ন্স ক্লাবে বিগত বহু বছৰৰ পৰা ৰাজহুৱাৰ স্বাৰ্থত বহুদিন কাম কৰি আছে জনকল্যাণমূলক কাম কৰি আছে তেওঁলোকে ইতিমধ্যে সুন্দৰ আপোনালোকে যদি যায় ব্ৰিজৰ তলত আমাৰ 6 মাইল ব্ৰিজে হওক এটি ৰোড ব্ৰিজৰ তলত হওক উলুবাৰী ব্ৰিজৰ তলত হওক সুন্দৰ খুব ধুনীয়া তেওঁলোকে টয়লেট নিৰ্মাণ কৰি এতিয়া বৰ্তমান সুন্দৰভাৱে চলাই আছে সেই মৰ্মে আজি নাৰেংগীৰ এই অঞ্চলত এটা মানে হেৰি আমাৰ টয়লেট আমাৰ এইটো কি মাউণ্টেন মোবাইল টয়লেট আজি সুন্দৰভাৱে কৰিছে তিনিটা আছে মহিলাৰ তিনিটা পুৰুষৰ তিনিটা আছে সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰি পেলাই আজি আধুনিকতাৰে এই আমাৰ টয়লেট আগতে আমি বহু বাহিৰৰ চহৰত দেখা পাওঁ এতিয়া আমি গুৱাহাটীত দেখাবলৈ লায়ন্স ক্লাবৰ জৰিয়তে আমি দেখাবলৈ পাইছোঁ তো নিশ্চয়কৈ এতিয়া ৰাইজ উপকৃত হ'ব এই অঞ্চলত এই টয়লেটটো বহুতো আৱশ্যকতা আছিল আৰু এনেধৰণৰ কাম লায়ন্স ক্লাবে বিভিন্ন ধৰণৰ কৰি আছে আমিও গুৱাহাটী পৌৰ নিগমৰ পৰা পাব্লিক টয়লেটৰ ক্ষেত্ৰত বহুখিনি আমি কাম কৰি আছোঁ আগন্তুক দিনত আৰু অধিক এনেধৰণৰ পাব্লিক টয়লেট নিৰ্মাণ কৰিম বুলি আমি আশা কৰিছোঁ মই লায়ন্স ক্লাব অফ গুৱাহাটীৰ মেম্বাৰ আমি লায়ন্স ক্লাব অফ গুৱাহাটীৰ এটা আনচৰ বুলি প্ৰজেক্ট আছে তাতে আমি গুৱাহাটীৰ চহৰত প্ৰায় 4টা আপোনাৰ ফ্লাইঅভাৰৰ তলত বনাইছোঁ যেনেকুৱা 6 মাইল গণেশগুৰি আৰু আমাৰ উলুবাৰী আৰু আঠগাঁৱত বনালোঁ আৰু দুটা আমাৰ এটা কৃষ্ণ মন্দিৰ আৰু এটা বালাজী মন্দিৰত বনালোঁ আচলতে বৃহত্তৰ ফৰেষ্ট গেট অঞ্চলৰ এটা দীৰ্ঘদিনীয়া সমস্যা আছিল পাব্লিক টয়লেটৰ এই টয়লেটটো আমাৰ স্থানীয় যুৱ সমাজকৰ্মী অজয় পদ্মাদেৱে দিল্লীৰ পৰা বনাই আনি এটি মোবাইল টয়লেট ইয়াত স্থাপন কৰিছে অতি আশ্চৰ্যকৰ বিষয় আচলতে চৰকাৰে কৰিব নোৱাৰা কাম তেখেতে লায়ন্স ক্লাবৰ সহযোগত কৰি আছে নাৰেংগী ফৰেষ্ট গেটৰ মানুহৰ কাৰণে খুব এটা ভাল শুভ দিন এটা আছে আমি আজি উদ্ঘাটন কৰিলোঁ আমাৰ লায়ন্স মোবাইল পাব্লিক টয়লেট এইটো লায়ন্স ক্লাব আৰু মোৰ ফেমিলি পৰিয়ালে মিলি পেলাই আমি এটা অনুদান আমি দিছোঁ আৰু এই প্ৰজেক্টটো আমাৰ অতি ইয়াত দৰকাৰ হৈছে নাৰেংগী ফৰেষ্ট গেট আমি যেনে জানো আমাৰ গোটেই এই এলেকাটো পাহাৰী এৰিয়া আছে ইয়াত বহুত মানুহ বাকী ইয়াত থাকে যিমান ল'ৰা ছোৱালী স্কুল কলেজ যায় কিন্তু সিহঁতে যেতিয়া কিবা ঠাই টয়লেট যাবলৈ কাৰোবাৰ আছে মন এটা ঠাই নাই আৰু আমাৰ নাৰেংগী ফৰেষ্ট গেট এটা ডাঙৰ এটা বাছ ষ্টেণ্ড নিচিনা হৈছে অটো ষ্টেণ্ড বাছ ষ্টেণ্ড ট্ৰেকাৰ ষ্টেণ্ড ইয়াত বহুত মানে পেচেঞ্জাৰবিলাক আহে কিন্তু চবৰে এটা ডাঙৰ এটা দিগদাৰী আমি পাই আছোঁ কি ইয়াত টয়লেটৰ এটা ব্যৱস্থা নাই গতিকে আমি মোবাইল টয়লেট ইয়াত আমি স্থাপিত কৰিছোঁ কালি যদি কিবা কাৰণত আমাৰ প্ৰব্লেম হয় আমি ইয়াৰ পৰা বেলেগ ঠাইত আমি এইটো শ্বিফটিং কৰিব পাৰোঁ